নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মান শ্ৰেণীৰ গণিতৰ চেপ্টাৰ নম্বৰ 4A B C একেলগে কৰিবলৈ চেষ্টা কৰিম। গোটেইখিনি কনচেপ্ট মই তোমালোকক শিকাবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত তোমালোকে অনুশীলনীখিনি নিজে পাৰি যাবা। প্ৰথম চেপ্টাৰ যিটো আছে 4Aত আছে বিভাজ্যতাৰ পৰীক্ষা, টেষ্ট অফ ডিভিজিবিলিটি, বিভাজ্যতাৰ পৰীক্ষা। এটা সংখ্যাক বিভাজ্য বুলি আমি কেতিয়া ক'ম? যেতিয়া সেই সংখ্যাটোক কোনো এটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ বাকী শূন্য ৰয়। উদাহৰণস্বৰূপে 4ৰে 20ক যদি আমি হৰণ কৰোঁ, 4ৰে 20ক যদি আমি হৰণ কৰোঁ, কেইবাৰ যাব? 4 5 গুণ 20, হয় না নহয়? বাকী কিমান ৰ'ল? শূন্য। যদি বাকী যদি শূন্য ৰয়, তেতিয়া কম আমি যে 20ক 4ৰে বিভাজ্য, সম্পূৰ্ণৰূপে বিভাজ্য। ঠিক আছে? গতিকে 20ক 4ৰে হৰণ যায় নে নাযায়, আমি কোনো সংখ্যাক আমি বেলেগ এটা সংখ্যাৰে হৰণ যায় নে নাযায়, সেই পৰীক্ষাটোকে কয় বিভাজ্যতাৰ পৰীক্ষা। ঠিক আছে? তো প্ৰথম আমি চাম কোনো এটা সংখ্যাক 2ৰে হৰণ যাব নে নাযায়, আমি সংখ্যাটো চায়ে গম পাই যাম। 2ৰে বিভাজ্যতাৰ যিটো নিয়ম আছে যে এটা সংখ্যাৰ শেষৰ অংকটো অৰ্থাৎ এককৰ ঘৰৰ অংকটো শূন্য অথবা যুগ্ম সংখ্যা হ'লে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। তাৰমানে এককৰ ঘৰৰ যিকোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংক, অৰ্থাৎ তোমালোকে এইবিলাক জনাৰ আগত আমি সংখ্যা এটাৰ একক, দশক, শতক সেইবিলাক স্থানীয় মান বা প্লেচ ভেলু, ফেচ ভেলু এইবিলাক অলপমান জানিব লাগিব। মই অলপমান ৰিভাইজ কৰি দিম। এটা সংখ্যা ল'লো, মই এইটো কি ল'লো? সংখ্যা এইটো তোমালোকে মাতিব পাৰিবানে? এইটো 4025। ইয়াৰে আমাৰ সোঁফালৰ পৰা আমাৰ অংকবিলাকৰ আমাৰ পঢ়া হয়। যেনে এইটোক কয় সোঁফালৰ পৰা প্ৰথম ঘৰটোক কি বুলি কয়? এককৰ ঘৰ বুলি কয়। তাৰপিছতটোক কি বুলি কয়? দশকৰ ঘৰ। তাৰপিছত কি কয়? শতকৰ ঘৰ। এইটো হ'ল দশক, এইটো শতক, এইটো হাজাৰ, অৰ্থাৎ ইয়াতে হাজাৰলৈকে আছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কৌটি এইবিলাক তোমালোকে আগৰ ক্লাছত পাই আহিছা। ইয়াতে আমাৰ কি কৈছে যে যিকোনো এটা সংখ্যাৰ যদি এককৰ ঘৰটোত শূন্য থাকে, নতুবা কোনোবা যুগ্ম সংখ্যা থাকে, তেতিয়া সেই গোটেই সংখ্যাটোকে আমাৰ 2ৰে হৰণ যাব। আমি সংখ্যাটো চায়ে গম পাম। উদাহৰণস্বৰূপে চোৱা, এইটো সংখ্যা চোৱাচোন। এইটো কি আছে? 42, অৰ্থাৎ 42। ইয়াৰ এককৰ ঘৰত কি আছে? 2 আছে। আমাৰ সূত্ৰটোত কি আছিল যে এককৰ ঘৰত যদি যুগ্ম সংখ্যা থাকে বা যুগ্ম সংখ্যাটো নকওঁ, যুগ্ম সংখ্যাটো তোমালোকে এতিয়ালৈকে অহা নাই, যুগ্ম সংখ্যাৰ কনচেপ্টটো অলপ আগৰ পিছত আছে। তোমালোকে ভাবি লোৱা এককৰ ঘৰত যদি শূন্য থাকে, নতুবা 2ৰে হৰণ যোৱা যদি কোনোবা এটা অংক থাকে, তেতিয়া সেই গোটেই সংখ্যাটোকে 2ৰে হৰণ যাব। এতিয়া ইয়াতে চোৱাচোন, এককৰ ঘৰত কি আছে? 2 আছে। 2ক 2ৰে হৰণ যায় নে নাযায়? নিশ্চয় যাব। গতিকে এই গোটেই সংখ্যাটোকে আমাৰ 2ৰে হৰণ যাব। সেইটো হ'ল 2ৰে হৰণ যায় নে নাযায় তাৰে নিয়ম। আকৌ মনত ৰাখি ক'লো মই যে এককৰ ঘৰত যদি শূন্য থাকে, নতুবা 2ৰে হৰণ যোৱা কোনোবা অংক থাকে, তেতিয়া সেই গোটেই সংখ্যাটোকে আমাৰ 2ৰে হৰণ যাব। এটা ডাঙৰ সংখ্যা এটা মই ক'লো, এই সংখ্যাটো চোৱা। এই সংখ্যাটো 2ৰে হৰণ যাব নে নাযায় আমি চায়ে কৈ দিব লাগিব, মানে হেৰি নকৰাকে, হৰণ কৰি নোচোৱাকে। ইয়াৰ এককৰ ঘৰত কি আছে চাম আমি। এককৰ ঘৰত কি আছে? 8 আছে। 8ক 2ৰে হৰণ যাব নে নাযায়? যাব। গতিকে গোটেই সংখ্যাটোকে আমাৰ 2ৰে হৰণ যাব। বুজি পালা? আৰু এটা সংখ্যা মই লিখি দিলো, এই সংখ্যাটোক চোৱা। এই সংখ্যাটোক 2ৰে হৰণ যাব নে নাযায় তুমি চায়ে কৈ দিব পাৰিব লাগিব যে ইয়াৰ এককত কি আছে চোৱা। এককত আছে আমাৰ 0। এককত 0 থাকিলে সেইটো 2ৰে হৰণ যাবই। গতিকে এইটো সংখ্যাও 2ৰে হৰণ যাব। ক্লিয়াৰ? 2ৰ নিয়মটো। এইবাৰ আহিল আমাৰ 3ৰ নিয়মটো কি? যে 3ৰে হৰণ যাব নে নাযায়, এটা সংখ্যাক 3ৰে হৰণ যাব নে নাযায় আমি কেনেকৈ গম পাওঁ?
যিকোনো এটা সংখ্যাৰ যিবিলাক অংক আছে এই সংখ্যাটো কি 345 ইয়াতে কি অংক আছে এককত আছে 5 দশকত আছে 4 শতকত আছে 3 তাৰমানে ইয়াতে 5 4 আৰু 3 এই তিনিটা অংক আছে এই অংক বুলি কয় নতুবা ডিজিট বুলি কয় হয় না নহয় গতিকে আমি কি কম 3 ৰে হৰণ যায় না নাযায় যে প্ৰথমতে আমি সেই অংক কেইটা যোগফল কৰি লম যোগ কৰি লম ইয়াতে কি আছে 3 আছে 4 আছে 5 আছে গোটেইকেইটা অংক বা গোটেইকেইটা ডিজিট যদি তোমালোকে যোগ কৰি লোৱা সেই যোগফলটো চোৱাচোন কিমান হ'ব 3 4 7 7 আছে 12 সেই যোগফলটোক যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব বুজি পালা মই কি ক'লো যে কোনো এটা সংখ্যাৰ অংকবিলাকৰ যোগফলটোক যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাবই মানে 3 ৰে সম্পূৰ্ণৰূপে হৰণ যাব মানে কি 3 ৰে বিভাজ্য মানে বাকি শূন্য ৰব তাৰমানে বুজি পাইছানে কথাটো কি ক'লো যিকোনো সংখ্যাৰ ইয়াতে সংখ্যাটো গম পালো এতিয়া বেলেগ এটা সংখ্যা চাও আমি 43657 এই সংখ্যাটোক 3 ৰে হৰণ যায় না নাযায় আমি হৰণ নকৰাকে আমি কৈ দিব লাগে কেনেকৈ কম গোটেইকেইটা অংক আমি যোগ কৰিম 4 3 7 7 6 13 13 5 18 18 7 25 25 2 27 27ক 3 ৰে হৰণ যাব না যায় যাব 3 9 27 গতিকে এই গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব বুজি পালানে ক্লিয়াৰ যে কোনো এটা সংখ্যাৰ অংকবিলাক যোগ কৰিলে যেটো যোগফল পাম সেই যোগফলটোক যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 3 ৰে সম্পূৰ্ণৰূপে হৰণ যাব ক্লিয়াৰ 2 আৰু 3 টো এইবিলাক লাগিব কিন্তু দেই এটো ক্লিয়াৰ হ'ল এবাৰ হল 4 ৰে কোনো এটা সংখ্যাক 4 ৰে হৰণ যাব না নাযায় আমি কেনেকৈ গম পাম যে শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো অৰ্থাৎ কোনো এটা সংখ্যাৰ একক আৰু দশকেৰে গঠিত যেটো সংখ্যা লাষ্টৰ মানে একক আৰু দশকৰ যেটো সংখ্যা আমাৰ হ'ব সেই সংখ্যাটোক যদি 4 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব এতিয়া চোৱা এইটো এটা সংখ্যা কিমান লিখিছো আমি 528 528 ইয়াৰ শেষৰ দুটা অংক কি আছে মিলি পেলাই কোনটো সংখ্যা হ'ব শেষৰ দুটা একক আৰু দশকৰ সংখ্যাটো অংকটো মিলি পেলাই কোনটো সংখ্যা হ'ব 2 2 8 28 শেষৰ দুটাক যদি আমাৰ এই শেষৰ দুটা হয় না নহয় এই দুটা কি শেষৰ দুটা এই শেষৰ দুটা মিলি যেটো সংখ্যা হয় সেই শেষৰ দুটা মিলি পেলাই যেটো সংখ্যা গঠিত হয় সেই সংখ্যাটোক যদি 4 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব গতিকে এইটোক 4 ৰে হৰণ যাব বুজি পালা এটা এইটো সংখ্যা 67421 এই সংখ্যাটোক আমি হৰণ নকৰাকে কৈ দিব লাগিব যে এইটো 4 ৰে হৰণ যাব নে নাযায় শেষত দুটা অংক লগ লাগি কোনটো গঠন হৈছে এইটো 2 2 1 21 21ক 4 ৰে যাব নেকি 21ক যেহেতু 4 ৰে নাযায় গতিকে এই সংখ্যাটোক 4 ৰে হৰণ সম্পূৰ্ণৰূপে নাযায় বাকি নিশ্চয় ৰব শূন্যত বাহিৰে ওকে বুজি পালা 4 নিয়মটো গল এইবাৰ আহিল 5ৰ নিয়ম কোনো এটা সংখ্যাক 5 ৰে কেতিয়া হৰণ যাব যেতিয়া এককৰ ঘৰত 0 বা 5 থাকে মনত ৰাখিবা যদি এককৰ ঘৰত 0 থাকে নতুবা 5 থাকে তেতিয়া সেই গোটেই সংখ্যাটোকে 5 ৰে হৰণ যাব এই সংখ্যাটোক এতিয়া 5 ৰে হৰণ যাব না নাযায় আমি হৰণ নকৰাকে চাই গম পাম এককৰ ঘৰত কি আছে এককৰ ঘৰত আছে 5 গতিকে 0 বা 5 থাকিলে সেই সংখ্যাটোক 5 ৰে হৰণ যাব এইটো সংখ্যাক 5 ৰে হৰণ যাব বেলেগ এটা সংখ্যা যদি আমি চাও এই সংখ্যাটোক 5 ৰে যাব না নাযায় 672 এইটো ইয়াৰ এককত কি আছে এককত ইয়াৰে 2 আছে 2ক তো 5 ৰে নাযায় মানে 2 থাকিলে হেতু নাযায় হেতু 0 বা 5 থাকিব লাগিব তেতিয়া 5 ৰে হৰণ যাব ইয়াতে তো 2 হে আছে গতিকে এইটো কি যাব 5 ৰে হৰণ নাযায় কিন্তু এইটো 5 ৰে হৰণ যাব বুজি পালা এককৰ ঘৰত যদি 0 থাকে নতুবা 5 থাকে তেতিয়া গোটেই সংখ্যাটোকে আমাৰ 5 ৰে হৰণ যাব ক্লিয়াৰ এইবাৰ আহিল
ছয়েৰে বিভাজিত, ছয়েৰে বিভাজ্যতা, ছয়েৰ কেনেকুৱা আমাৰ ছয়েৰে বিভাজ্যতা আমি যায় না নাযায় আমি কেনেকৈ চাম? কোনো এটা সংখ্যাক ছয়েৰে হৰণ যাব না নাযায় কেনেকৈ গম পাম? যদি এটা সংখ্যাক যদি দুয়েৰেও হৰণ যায় আৰু যদি তিনিৰেও হৰণ যায়, গতিকে সেই সংখ্যাটোক ছয়েৰেও হৰণ যাব। বুজি পালা মই কোনটো কথা ক'লো? এটা সংখ্যাক এটা চোৱা, এইটো সংখ্যাক চোৱাচোন, এইটো সংখ্যাক 632, এই সংখ্যাটোক এতিয়া ছয়েৰে হৰণ যাব না নাযায় আমি কেনেকৈ গম পাম? প্ৰথমতে আমি চাব লাগিব দুয়েৰে হৰণ যায় না নাযায়। দুয়েৰেতো হৰণ যাব এইটো, কাৰণ এককৰ ঘৰত কি আছে? 2 আছে, গতিকে দুয়েৰে হৰণ এইটো যাব। লগতে তিনিৰে হৰণ যাব লাগিব। তিনিৰে হৰণ যাব নাযায় কেনেকৈ গম পাম? আমি যোগ কৰি ল'ম, 6 3 9, 9 2 11, গতিকে তিনিৰে হৰণ নাযায়। যেহেতু তিনিৰে হৰণ নাযায়, গতিকে আমাৰ এইটো সংখ্যাক ছয়েৰে হৰণ নাযায়। বুজি পালা? এটা সংখ্যাক ছয়েৰে হৰণ যাব লাগিলে দুয়েৰে হৰণ যাব লাগিব, তিনিৰেও হৰণ যাব লাগিব, তেতিয়াহে আমাৰ সেই সংখ্যাটোক কি হ'ব? ছয়েৰে হৰণ যাব। এতিয়া বেলেগ এটা উদাহৰণ কৰি চাওঁ বাৰু। 5 এইটো সংখ্যা চোৱা, 552 এইটো সংখ্যা চোৱা, এইটো সংখ্যাক দুয়েৰে হৰণ যাব না নাযায়? এককৰ ঘৰত কি আছে? 2 আছে, গতিকে এইটোক দুয়েৰে হৰণ যাব, হয় না নহয়? এইটো সংখ্যাক দুয়েৰে হৰণ যাব। এতিয়া এইটো সংখ্যাক তিনিৰে হৰণ যাব না নাযায়? আমি চাওঁ, 5 5 10, 10 আৰু 5 5 10, 10 2 12, 12ক তিনিৰে হৰণ যাব, গতিকে এইটো সংখ্যাক তিনিৰে হৰণ যাব। গতিকে এই সংখ্যাটোক যিহেতু দুয়েৰেও হৰণ যাব, তিনিৰেও হৰণ যাব, গতিকে গোটেই সংখ্যাটোক ছয়েৰেও হৰণ যাব। ক্লিয়াৰ হৈছেনে বস্তুটো? যে কোনো এটা সংখ্যাক যদি দুয়েৰেও হৰণ যায়, তিনিৰেও হৰণ যায়, সেই গোটেই সংখ্যাটোকে আমাৰ ছয়েৰে হৰণ যাব। ক্লিয়াৰ? এইবাৰ নেক্সট যিটো আছে আমাৰ, এইটো গ'ল ছয়েৰে বিভাজ্যতা গ'ল। এইবাৰ 8ৰে বিভাজ্যতা। 8ৰে বিভাজ্য, কোনো এটা সংখ্যাক 8ৰে হৰণ যাব না নাযায় আমি কেনেকৈ গম পাম? যে শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয়, কোনো এটা সংখ্যাৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয়, মূল সংখ্যাটো 8ৰে বিভাজ্য হ'ব। বুজি পালা কোনটো কথা কৈছো? যে ধৰা এইটো সংখ্যা দিলো 3247, ইয়াৰে শেষৰ তিনিটা কি আছে? শেষৰ তিনিটাক যদি 8ৰে হৰণ যায়, তেতিয়া গোটেই সংখ্যাটোকে 8ৰে হৰণ যাব। আমি চাব লাগিব শেষৰ তিনিটা, এই শেষৰ তিনিটা 8ৰে হৰণ যাব নে নাযায়। শেষৰ তিনিটা অংকটো যদি অংকৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয়, গোটেই সংখ্যাটোকে আমাৰ 8ৰে হৰণ যাব। গতিকে এই সংখ্যাটো চোৱাচোন 8ৰে হৰণ নাযায়, গতিকে এইটো সংখ্যা আমাৰ 8ৰে হৰণ নাযায়। ক্লিয়াৰ? 8ৰ যিটো নিয়ম আছে সেইটো হ'ল এইটো। এইবাৰ 9ৰ বিভাজ্যতা। 9ৰ বিভাজ্যতা যিটো সূত্ৰ, সেইটো 3ৰ লগত একেই। যে এই অংকসমূহৰ যোগফলটো যদি 9ৰে বিভাজ্য হয়, চোৱা এটা সংখ্যা এতিয়া 9ৰে বিভাজ্য হ'ব না নহয় আমি কেনেকৈ গম পাম? এই 3ৰ যে চিষ্টেমটো আছিলে, 3ৰ যিটো সূত্ৰ আছিলে, 9ৰ সূত্ৰটো সেই একেই। এই সূত্ৰ, এইটো সংখ্যা চোৱা 5643, এই সংখ্যাটো 9ৰে হৰণ যাব না নাযায় আমি কেনেকৈ গম পাম? আমি প্ৰথমতে ডিজিট কেইটা আমি যোগ কৰি ল'ম। 5 6 গোটেইকেইটা আমি যোগ কৰি ল'ম। 5 6 11, 11 4 15, 15 3 কিমান হ'ব? 18, হ'লনে নাই? গোটেইকেইটা অংক আমি যোগ কৰি ল'ম। 5 6 11, 11 4 15, 15 3 18, এই যোগফলটোক যদি 9ৰে হৰণ যায়, গোটেই সংখ্যাটোকে আমাৰ 9ৰে হৰণ যাব। এই যোগফলটোক মানে 18 পালো, 18ক 9ৰে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটোকে আমাৰ 9ৰে হৰণ যাব। বুজি পালা? এতিয়া 9ৰটো গ'ল আমাৰ, 8ৰটো গ'ল, 9ৰটো গ'ল। এবাৰ 10ৰে বিভাজ্যতা। 10ৰে বিভাজ্যতা সূত্ৰটো কি? এটা সংখ্যাক 10ৰে হৰণ যাব নাযায়। যদি শেষৰ অংকটো অৰ্থাৎ এককৰ ঘৰত যদি 0 থাকে,
সেইটো আমাৰ 10ৰে হৰণ যাব ক্লিয়াৰ এইবাৰ এইটো একেবাৰে সহজ শেষত যদি এককৰ ঘৰত যদি কি থাকে শূন্য থাকে সেইটো 10ৰে হৰণ যাব তাৰপিছত 12ৰ যেটো হৰণ আছে 12টো কি মই 11ৰ পিছত কৈ আছো 12ৰে হৰণ কৰাৰ যেটো সূত্ৰ হেতু হল কি এটা সংখ্যাক যদি 4ৰে হৰণ যায় আৰু 3 দুয়োটাৰে যদি হৰণ যায় তেতিয়া হে গোটেই সংখ্যাটোক আমাৰ 12ৰে হৰণ যাব এটা সংখ্যাক যদি 4ৰে হৰণ যায় এটা সংখ্যাক যদি 3ৰে হৰণ যায় তে গোটেই সংখ্যাটোক আমাৰ 12ৰে হৰণ যাব হেতু হল 12ৰ সূত্ৰ এতিয়া আমি 11ৰ সূত্ৰটো আমি চাই আছো চোৱা এটা সংখ্যাৰ এটা যিকোনো এটা সংখ্যা 11টো ভালকৈ চাই লবা দেই যিকোনো এটা সংখ্যা ললো আমি এইটো সংখ্যা ললো এইটো কিমান লিখিছো একক দশক শতক হাজাৰ অযুত লাখ 4,35,021 এই সংখ্যাটো লিখিছো এই সংখ্যাটো 11ৰে হৰণ যাব নে নাযায় আমি চাব লাগিব ইয়াতে যে প্ৰথমতে আমি কি কৰিম জানা আমি যুগ্ম স্থানবিলাকৰ যুগ্ম স্থানত যিবিলাক অংক আছে সেইবিলাক যোগ কৰি লম তাৰপিছত অযুগ্ম স্থানত যিবিলাক আছে সেইবিলাক আমি যোগ কৰি লম যুগ্ম মানে কি জোৰ আৰু বিজোৰ বুলি ভাবি লোৱা তোমালোকে যুগ্ম অযুগ্ম যেটো ইয়াৰ পিছৰ চেপ্টাৰটোত পাবা আমি চোৱা ইয়াতে চোৱা আমি বাওফালৰ পৰা হিচাপ কৰিলে হ'ব সোঁফালৰ পৰা হিচাপ কৰিলে একে উত্তৰে পাবা আমি বাওফালৰ পৰা হিচাপ কৰো এইটো কেই নম্বৰ জাগাত আছে চোৱাচোন এইটো 1 নম্বৰ জাগাত আছে এইটো কেই নম্বৰ জাগাত আছে 2 নম্বৰ জাগাত এইটো 3 নম্বৰ বুলি ধৰি ললো এইটো 4 নম্বৰ বুলি ধৰি ললো এইটো 5 নম্বৰ বুলি ধৰি ললো 6 নম্বৰ বুলি ধৰি ললো হয় নহয় আমি বাওফালৰ পৰাই কৰিলো বাৰু 1 নম্বৰত কি আছে 4 আছে 2 নম্বৰত 3 আছে 3 নম্বৰত 5 আছে 4 নম্বৰত 0 আছে 5 নম্বৰত 2 আছে 6 নম্বৰত 1 আছে ঠিক আছে ইয়াৰে আমি প্ৰথমতে কি কৰিলাম যিবিলাক জোৰ হিচাপত আছে সেইবিলাক আমি যোগ কৰিলাম জোৰ হিচাপত কি আছে 3 আছে হয় না নহয় আমি চাম জোৰ হিচাপত কি আছে জোৰ হিচাপত কোনটো আছে 3 আছে তাৰপিছত কোনটো আছে 4 নম্বৰ জাগাত কোনটো আছে 0 দিলো প্লাস 6 নম্বৰ জাগাত কি আছে 1 আমি জোৰ হিচাপত থাকাখিনি যোগ কৰি লম 3 0 3 3 1 4 হলনে জোৰ যিখিনি স্থান জোৰ স্থান বুলি কয় হেতু বিজোৰ স্থান বা জোৰ স্থান এটা বিজোৰ সংখ্যাত কি আছে বিজোৰ যিবিলাক স্থান সেইবিলাকত থাকাবিলাকো আমি যোগ কৰি লম বিজোৰত কি আছে 1 নম্বৰটো বিজোৰত আছে 4 3 নম্বৰত কি আছে 5 নম্বৰত কি আছে 2 এটা চোৱা এইখিনি যোগ কৰি লম 4 * 5 9 9 2 11 কি কৰিলো আমি 11ৰে হৰণ যোৱা সূত্ৰটো কি প্ৰথমতে জোৰবিলাক জোৰ থকা স্থানবিলাকত আমি যোগ কৰি লম তাৰপিছত বিজোৰ স্থানত থকা অংকবিলাক আমি যোগ কৰি লম তাৰপিছত সেই যোগফল দুটাৰ পাৰ্থক্য কোনটোৰ পৰা কোনটো বিয়োগ কৰা হেতু আমি চাব নাযাও যেটো ডাঙৰ আছে ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিম ইয়াতে বিজোৰত যোগফল ডাঙৰ পাইছো না নাই গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম 11ৰ পৰা 4 বিয়োগ কৰি দিলে কিমান হ'ব 7 এই যেটো বিয়োগফল এই বিয়োগফলটোক যদি 11ৰে হৰণ যায় তেতিয়ালে এই গোটেই সংখ্যাটোকে আমাৰ 11ৰে এই গোটেই সংখ্যাটোকে আমাৰ 11ৰে হৰণ যাব এতিয়া এই ক্ষেত্ৰত কি হৈছে ইয়াতে 11ৰ 4 গলে কিমান পালো আমি 7 পালো যেটো আমাৰ পাৰ্থক্য মানে কি তোমাক জোৰৰ পৰা বিজোৰ বুলি কোৱা নাই তাৰ যেটো ডাঙৰ খোৱা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা বিয়োগ কৰোতে আমি কিমান পালো 7 পালো 7ক তো 11ৰে হৰণ নাযায় গতিকে এই গোটেই সংখ্যাটোকে 11ৰে হৰণ নাযায় বুজি পালা না মই কি কলো যে কোনো সংখ্যাৰ জোৰ স্থানত থকা অংকবিলাকৰ যোগ কৰি লবা আৰু বিজোৰ স্থানত থকা অংকবিলাকৰ যোগ কৰি লবা তেও সেই যোগফলৰ পাৰ্থক্য মানে কি বিয়োগফল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা বিয়োগ কৰি দিলে সেই বিয়োগফলটো যদি শূন্য থাকে নতুবা 11ৰে হৰণ যোৱা কোনোবা সংখ্যা পোৱা তেতিয়া গোটেই সংখ্যাটোকে আমাৰ কি হ'ব কি বুলি কয় 11ৰে হৰণ যাব বুজি পাইছা না বস্তুটো কি কলো আৰু এটা উদাহৰণ বাৰু মই দি আছো 11ৰে হৰণ যোৱা এটা সংখ্যা এটা মই চাই আছো বাৰু এটা এইটো অংক চোৱা এইটো চোৱা 4103 এইটো চোৱা প্ৰথমতে আমি জোৰখিনি জোৰ জায়গা বা বিজোৰ জায়গাখিনি আমি যোগ কৰি লম মানে নিজৰ কথা যিখিনি আগতে যোগ কৰা এতিয়া চোৱা ইয়াতে জোৰ আমি যদি জোৰ স্থানত থকাখিনি যোগ কৰো
জোৰ স্থানত থকাখিনি যোগ কৰোঁ যদি কিমান হ'ব জোৰ মানে কিমান 2 নম্বৰ পজিশ্যনত কি আছে এইটো 1 নম্বৰ পজিশ্যনত আছে এইটো 2 নম্বৰ পজিশ্যনত আছে 3 নম্বৰত আছে 4 নম্বৰত আছে 2 নম্বৰত কি আছে 1 যোগ 4 নম্বৰত কি আছে 3 হয় না নহয় জোৰ হ'লে কি 2 নম্বৰটো আৰু 4 নম্বৰটো জোৰ হ'ব একে 3 এ 4 হ'ব বিজোৰ স্থানত থকা কি হ'ব এতিয়া বিজোৰ স্থানত থকাবিলাক কিমান হ'ব চোৱাচোন বিজোৰ কিমান আছে 1 নম্বৰটো বিজোৰ হ'ব 1 নম্বৰত 4 আছে যোগ 3 নম্বৰত 0 আছে 4 এ 0 4 এতিয়া বিয়োগফলটো কিমান হ'ব 4 বিয়োগ 4 0 গতিকে 0 যদি বিয়োগফলটো যদি 0 হয় নতুবা 11 ৰে হৰণ যোৱা কিবা বেলেগ সংখ্যা হয় তেতিয়া গোটেই সংখ্যাটোকে আমাৰ কি হ'ব গোটেই সংখ্যাটোকে 11 ৰে হৰণ যাব গতিকে ইয়াতে কি হ'ল এই ক্ষেত্ৰত যেটো বিয়োগফলটো আমি 0 পালো গতিকে এই গোটেই সংখ্যাটোকে আমাৰ 11 ৰে হৰণ যাব ক্লিয়াৰ বুজি পালা গতিকে এইটো হ'ল আমাৰ বিভাজ্যতাৰ নিয়ম এই বিভাজ্যতাৰ নিয়মখিনি গোটেইখিনি জানাৰ পিছত অনুশীলনীটো কৰাটো একেবাৰে সহজ তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ পিছত আছে লঘিষ্ঠ আকাৰলৈ নিয়া আৰু যুগ্ম সংখ্যা অযুগ্ম সংখ্যা তোমালোকক মই প্ৰথমতে বাৰু যুগ্ম সংখ্যা অযুগ্ম সংখ্যাটো কৈ দিও এটো 4 শীট আছে বোধহয় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা কাক বোলে যিবিলাক সংখ্যাক যুগ্ম সংখ্যাটো মই কৈ দিও যুগ্ম কাক বোলে যিবিলাক সংখ্যাক 2 ৰে হৰণ যায় সেইবিলাক সংখ্যাক আমি কি বুলি কম যুগ্ম বুলি কম ঠিক আছে জোৰ সংখ্যা তাৰ মানে বুজি পাইছা যেনে 6 8 2 ৰে হৰণ যাব না যায় 2 3 গুণ 6 2 4 গুণ 8 গতিকে এইবিলাকক আমি কি বুলি কম যুগ্ম সংখ্যা বুলি কম যেনে 124 এইটো 2 ৰে হৰণ যাব 2 ৰে হৰণ গলে হেতু হল একোটা যুগ্ম সংখ্যা আৰু যদি 2 ৰে হৰণ না যায় সেইবিলাকক আমি কি বুলি কম অযুগ্ম বুলি কম কি বুলি কম অযুগ্ম কেনেকুৱা হ'ব যেনে 5 7 9 13 15 এইবিলাক হল একোটা অযুগ্ম সংখ্যা যেনে আৰু এটা মই কৈ দিলো 351 এইটো এটা অযুগ্ম সংখ্যা কাৰণ ইহঁতক 2 ৰে হৰণ না যায় বুজি পালা না যুগ্ম সংখ্যা কি যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ যায় সেইবিলাক সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ মানে জোৰ সংখ্যা আৰু যিবিলাক সংখ্যাৰ মানে 2 ৰে হৰণ না যায় সেইবিলাক আমি কি বুলি কওঁ অযুগ্ম সংখ্যা বুলি কওঁ ক্লিয়াৰ এইবাৰ আহিল ভগ্নাংশক লঘিষ্ঠ আকাৰলৈ নিয়া লঘিষ্ঠ আকাৰলৈ নিয়া মানে কি আমাক কোনো ভগ্নাংশৰ বিষয়ে বিশদকে তোমালোকে পিছৰ পৰ্যায়ত চেপ্টাৰ আছে তাতে জানিবলৈ পাবা তথাপিও মই অলপ সৰুকে কৈ দিও ভগ্নাংশ মানে কি এটা গোটা বস্তুক যেতিয়া আমি সমানে ভাগ কৰো হয়তো 2 ভাগো হ'ব পাৰে 3 ভাগো হ'ব পাৰে সমানে ভাগ কৰি তাৰ কিবা এটা অংশ যদি লও তেনে এইটো এটা সমান বস্তুটো সমানে 2 ভাগ কৰিলো তাৰে আমি 1 ভাগ ললো এইখিনি ললো তেতিয়া আমি কি বুলি কম 2 ভাগৰ 1 অংশ ললো তাৰ মানে আমি কি ললো 2 ভাগৰ 1 অংশ আমি কোনটো কম এইটো কি বুলি কম 2 ভাগৰ 1 অংশ হয় না নহয় এই কথাখিনিকে আমি গণিতৰ ভাষাত যদি লিখিব লগা হয় আমি এনেকৈ লিখিম এটা আজ দিম তলত 2 এটা দিম ওপৰত 1 দিম তাক কি বুলি কম 2 ভাগৰ 1 তাকে এনেকুৱাকৈ আকৃতিকে বোলে কি বুলি কয় ভগ্নাংশ আৰু এটা গোটা বস্তু এটাক সমানে ভাগ কৰি আমি তাৰ কিবা এটা অংশ যদি লওঁ তাকে কয় ভগ্নাংশ বুজি পালা তাৰে ওপৰটো কি বুলি কয় লব বুলি কয় হেতু আমি পিছৰ পৰ্যায়ত ভালকৈ শিকিম আৰু তলত যেটো আছে হেতুক আমি হৰ বুলি কম জানে 2 ভাগৰ 1 এই ভগ্নাংশটোত লব হল 1 হৰ হল 2 বুজি পালা ফুলমূলকে মই এখিনি বুজাই দিছো এতিয়া ডাঙৰ ভগ্নাংশবিলাক এটা যিকোনো এটা ভগ্নাংশ চোৱাচোন 6 ভাগৰ 4 এটো কি 6 ভাগৰ 4 আমি কেনেকৈ মাতিম এটো 6 ভাগৰ 4 ওকে 6 ভাগৰ 4 টো এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিয়া মানে কি কোনো ভগ্নাংশক যেতিয়া আমি সৰু আকাৰলৈ নিম বা হিয়তৰ সাধাৰণ উৎপাদক একত বাহিৰে আৰু বেলেগ নথকা অৱস্থালৈ নিব লাগে এতিয়া চোৱা ইহত দুটাৰ সাধাৰণ উৎপাদক কি আছে না নাই একত বাহিৰে যদি বেলেগ আছে তেতিয়া আমি
সিহঁতক লঘিষ্ঠ আকাৰলৈ নিব পাৰিম। লঘিষ্ঠ আকাৰ মানে কি সৰু আকাৰলৈ নিব পাৰিম, হয় নে নহয়? এতিয়া ইহঁত দুটাৰ সাধাৰণ উৎপাদক আছে নেকি চাওক চোৱা। একত বাহিৰে যদি বেলেগ সাধাৰণ উৎপাদক থাকে তেতিয়া আমি সেই ভগ্নাংশটোক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰিম, কিন্তু এইটো ভগ্নাংশক আমি লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো। চোৱাচোন 3/2 এইটো ভগ্নাংশত চোৱা, এইটো কি আছে 3/2 আছে। এই 2 আৰু 3 হৰ আৰু লবৰ 2 আৰু 3ৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ একোৱেই নাই, বেলেগেদি সিহঁতক নাযায়, হয় নে নহয়? সাধাৰণ উৎপাদক নাই, কাৰণ দুটা সংখ্যাকে এটা সংখ্যা দিয়ে হৰণ যোৱা সেনেকুৱা সংখ্যা নাই। গতিকে এইটো সংখ্যাক আমি এই ভগ্নাংশটোক আমি লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো, বা এইটো লঘিষ্ঠ আকাৰতে আছে আৰু ইয়াতকে আৰু লঘিষ্ঠ আকাৰত নিব দৰকাৰ নাই বা নোৱাৰো আমি। কিন্তু এই ভগ্নাংশটো চোৱা 6/4 যিটো 4 আছে 4 আৰু 6ৰ সাধাৰণ উৎপাদক কি কি আছে চোৱা। আমি 1ৰ পৰা আৰম্ভ নকৰো, আমি 2ৰ পৰা আৰম্ভ কৰিম। 2ৰে যাব নেকি দুটাকে চোৱা, যাব। 2ৰে 4কো যাব আৰু 2ৰে 6ৰে যাব, হয় নে নহয়? 6কো যাব। তেতিয়া আমি কি কৰিম চোৱা, লঘিষ্ঠ আকাৰত নিওঁতে আমি কেনেকে কৰিম, 2ৰে 4কো হৰণ যাব, 2ৰে 6কো হৰণ যাব, হয় নে নহয়? গতিকে আমি কি কৰিম 2 2 4 এনেকে দি এইটো কাটি দিম, এনেকে এটাকে দিলো। 6 কেইবাৰ যাব 2 3 6 কাটি দিলো। এতিয়া ওপৰত লব কি থাকিল 2 থাকিল, তলত কি থাকিল 3 থাকিল। আৰু ইহঁত দুটাৰ হেৰি আছে নেকি, ইহঁত দুটাৰ আৰু সাধাৰণ উৎপাদক আছে নেকি একত বাহিৰে? আৰু বেলেগটো নাই কিজানি, নহয় বেলেগ নাই। গতিকে আমাৰ কিমান হ'ব লঘিষ্ঠ আকাৰত নিওঁতে এইটো কিমান হ'ল 3/2, তলত থাকিল 3 ওপৰত থাকিল 2। গতিকে 6/4টো লঘিষ্ঠ আকাৰত নিলে 3/2 পাম। বুজি পালানে? এইবাৰ আমি বেলেগ এটা অংক কৰি চাম, চাবা। 24/12 এই সংখ্যাটো, এই ভগ্নাংশটো চোৱা, ইয়াতে হৰ আছে 24 আৰু লব আছে 12। এতিয়া এইটো ভগ্নাংশক আমি লঘিষ্ঠ আকাৰত নিব লাগে। আমি কেনেকে নিম, প্ৰথমতে ভগ্নাংশটো পাঠি ললো। তাৰপিছত আমি প্ৰথমতে 2ৰে চাম, 2ৰে দুটাকে হৰণ যাব না নাযায়? 2ৰে 12কো হৰণ যাব, কাৰণ এককত 2 আছে, আৰু 2ৰে 24কো হৰণ যাব, কাৰণ এককৰ ঘৰত 4 আছে। এটা সংখ্যাই দিয়ে দুটাকে হৰণ যাব লাগিব, তেতিয়াহে আমি কাটিব পাৰিম। সেইটো মনত ৰাখিবা, কিন্তু সেইটো হ'ল সাধাৰণ উৎপাদক। গতিকে এটা সংখ্যাই দি দুটাকে হৰণ যাব লাগিব, এনেকে কৰিলে নহব। তুমি ওপৰতোক তুমি 3ৰে হৰণ কৰিবা, তলতোক তুমি 2ৰে হৰণ কৰিবা, এনেকে নহব। এটা সংখ্যাই দিয়ে দুটাকে হৰণ যাব লাগিব, তেতিয়াহে আমি কটাকটি কৰিব পাৰিম। এনেকে এইবিলাক কৰাকৰি বুলি কয়, কটাকটি কৰা বুলি কয়, হয় নে নহয়? এতিয়া চোৱা 2ৰে 12কো হৰণ যাব, 24কো হৰণ যাব। 2ৰে 12 কেইবাৰ যাব 2 6 12। এই 12 যিহেতু দুটা অংক আছে, আমি কাটোতে এনেকে নাকাটো, এনেকে নাকাটো দেই, আমি এটা এটাকে কাটিম এনেকে, ঠিক আছে? 2 6 12 এনেকে এটা এটাকে কাটি দিলো, হল। এবার 2ৰে 24 কেইবাৰ যাব 2 2 2 2 4। গতিকে এটা এটাকে কাটি দিলো, দিলো নে? এবার তলত কি থাকিল 12 থাকিল, ওপৰত 6 থাকিল। আকৌ চোৱা সিহঁতক আকৌ কিবা সাধাৰণ উৎপাদক আছে নেকি? 6ক যাব না, 2ৰে যাব, 12কো যাব 2ৰে। গতিকে আকৌ একবাৰ আমি কাটিব পাৰিম, কিহেৰে কাটিব পাৰিম? 2ৰে। 2ৰে 2 3 6, 2 6 12। বুজি পালা? এতিয়া তলত থাকিল 6, ওপৰত থাকিল 3। আকৌ কিবা কাটাকাটি কৰিব পাৰিম নেকি? এটা সংখ্যা দিয়ে দুটাকে হৰণ যাব নেকি? চোৱাচোন 2ৰেতো নাযায়, এবার 3 দি যাব না, চোৱাচোন 3 দি ওপৰত 3কো যাব, 3 দি 6কো যাব, হয় নহয়? 3 দি কেইবাৰ যাব 3 3, 3 2 6। এতিয়া আমাৰ কিমান হ'ল, হৰত কিমান থাকিল 2, লবত কিমান থাকিল 1। এইটোকে কয় লঘিষ্ঠ আকাৰত নিয়া। বুজি পালানে কথাটো? ইয়াকে কয় লঘিষ্ঠ আকাৰত নিয়া। আমি এই 24/12টো কাটি কাটি পেলাই আমি কিমানত নিলো 2/1 নিলো, অৰ্থাৎ 24/12 আৰু 2/1 একেই বস্তুটো। 24/2 মানে 24/12 মানে যিমান, 2/1 মানেও সিমান একেই। বুজি পালানে? এইবাৰ যিকোনো এটা অলপ বেলেগকে থকা মই চাই আছো। ধৰা হল এনেকে আছে, ওপৰত এনেকে আছে 5 পূৰণ 7 আৰু তলত আছে 14 পূৰণ 20। এনেকে আছে, এনেকে থাকিলে কেনেকে কৰিবা? অকল পূৰণ হিচাপে থাকিব লাগিব, মনত ৰাখিবা। কিন্তু যদি ভগ্নাংশটোৰ ওপৰতো যদি পূৰণ হিচাপে আছে, তেতিয়া আমি
কাটাকাটি কৰিব পাৰিম আছে নাই ইয়াতে পূৰণ হিচাপে আছে ইয়াতেও পূৰণ হিচাপে আছে এতিয়া এনেকে থাকিলে আমি যেনেকে তেনেকে আমি পূৰণ কৰিব পাৰিম চোৱাচোন কেনেকে কৰিব পাৰিম 5 ৰে যাব নেকি 5 আৰু 20 চোৱাচোন 5 আৰু 20ক আমি কাটাকাটি কৰিব পাৰিম আৰু 7 আৰু 14কো পাৰিম দেখো হয় না নহয় 5 ৰে 5 গুণ 5 5 4 গুণ 20 হলনে আমি কি কৰিলো 5 দিয়ে হৰণ কৰিছো একো কৰিছো দুটাকে কাটাকাটি কৰিছো তাতে এনেকুৱা কোনো কথা নাই যে এই দুটাকে কৰিব লাগিব আমি এনেকেও কৰিব পাৰিম উল্টা পাল্টাকে কৰিব পাৰিম মোটামুটি তলত আৰু ওপৰত যিকোনো সংখ্যা দি আমি হেনেকে আমি চাব পাৰিম দেই 5 গুণ 5 5 4 গুণ 20 এবাৰ চোৱাচোন তুমি 7 আৰু 14কো যাব 7 দি যাব 7 দি 7ক একবাৰ যাব 14ক দুইবাৰ যাব 7 গুণ 7 7 দুগুণ 14 আৰু যাব নেকি তলত আছে 2 পূৰণ 4 ওপৰত আছে 1 পূৰণ 1 আৰু তো বেলেগ নাই ওপৰত কিমান আছে 1 পূৰণ 1 1 পূৰণ 1 তলত কিমান আছে 2 পূৰণ 4 2 পূৰণ 4 গতিকে কিমান হ'ল 2 4 গুণ 8 1 গুণ 1 এইটো হ'ল আমাৰ লঘিষ্ঠ আকাৰৰ নিয়াৰ উত্তৰ বুজি পালা গতিকে এনেকে তোমালোকে যিকোনো ভগ্নাংশই বা এনেকে মৌলিক উৎপাদকত প্ৰকাশ কৰা থাকিলেও তোমালোকে কাটাকাটি কৰি লঘিষ্ঠ আকাৰত নিব পাৰিবা গতিকে 4ab c2 বাৰু মই এতিয়া c2 যুগ্মটো এনে কনসেপ্টটো দিলো যদি কিবা নোৱাৰা থাকে তেতিয়াহলে মই পিছৰ ক্লাছত অনুশীলনীৰ কিবা অংক কৰিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইমানতে সামৰিলো ধন্যবাদ